মৰিগাঁৱত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত দুই প্ৰতিভাসম্পন্ন যুৱকৰ। অঞ্চলজুৰি শোকৰ বন্যা। শান্তিপুৰত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন প্ৰতিভাসম্পন্ন যুৱকৰ। দুৰ্ঘটনাত আনজন যুৱকক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি শনিবাৰে নিশা দুই যুৱক দিহানাম পৰিৱেশনৰ উদ্দেশ্যে সংগীসকলৰ সহিতে য়ামাহা R15 AS21V 0346 নম্বৰৰ মটৰচাইকেলখনেৰে ৰজা মায়ঙলৈ গৈছিল। গৈ থকা অৱস্থাত মনসা শান্তিপুৰ ফুলতলিত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত মৰিগাঁও পৌৰসভাৰ 6 নং ৱাৰ্ডৰ অন্তৰ্গত এৰা গাঁৱৰ জ্যোতিষ্ময় দাস নামৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰজন থিতাতে নিহত হোৱাৰ লগতে সংকটজনক অৱস্থাত চাটনগুৰি গাঁৱৰ মুন দাস নামৰ যুৱকজনক GMCHলৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত আনজন যুৱক মুন দাসৰো চিকিৎসাধীন অৱস্থাতেই মৃত্যু হোৱা বুলি খবৰ লাভ কৰা হৈছে। প্ৰতিভাসম্পন্ন দুই যুৱকৰ অকাল বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পৰিছে। মানে কি আমাৰ নামৰ এখন কম্পিটিশ্যন আছিল, কম্পিটিশ্যনত যাব ওলাওঁতে মানে কি জ্যোতিষ্ময় দাস আৰু মুন দাস সিহঁত দুটা মানে মুন দাসে প্ৰগ্ৰাম কৰিব গৈছিল, জ্যোতিষ্ময় মানে প্ৰগ্ৰাম চাব যাম বুলি কৈছিল। আৰু ঋতিক শইকীয়া বুলি কয়, সি আহিছিল আমাৰ ঘৰলৈ আছিল। তাৰপিছত আহি পেলাই মোৰ ৰুমলৈ, তাৰপিছত আহি গোটেই চাৰিটা আমি লগ হ'লোঁ, এখন বাইক চাৰিটা মানুহ। তাৰপিছত আহি গৈ গ'লোঁ আপোনাৰ এই মনোহা এইখিনি কি নাম আছিল তাৰ সেই টাৰ্ণিংটোৰ ওচৰত। মানে সিহঁতে মোক বাইকখন বিচাৰিলে যে বাইকখন এক্সচেঞ্জ কৰোঁ, তই মোৰখন লওঁ মই তোৰখন লওঁ, এনেকৈ কৰি পেলাই আমি মানে কি ফোনটো মোৰ লগৰটোক দিব লওঁতে মানে সিহঁতে সেইখিনি সময়তে মানে পূৰা স্পীড গ'লগৈ। যোৱাৰ পিছত মানে কি আমি লগ নাপালোঁ, আমি গৈ পেলাই নামৰ জেগা পালোঁ। নামৰ জেগা পোৱাৰ পিছত যে চালোঁ সিহঁত নাই, তাৰপিছত আকৌ আমি তাৰপৰা ৰিটাৰ্ণ হৈছোঁ, ৰিটাৰ্ণ হৈ সিহঁতক চালোঁ, তেতিয়াও সিহঁত নাই। তাৰপিছত আকৌ আমি ৰিটাৰ্ণ আকৌ নামৰ জেগাত গ'লোঁ, তাৰপিছত আকৌ 4টামান বজাত তাৰপিছত আকৌ ৰিটাৰ্ণ হৈছোঁ আমি 3টা মানুহ। তাৰপিছত যে ৰখি আছে কিবা মাত চাত শুনো নেকি, তাৰপিছত তেতিয়াও মানে একো গম পোৱা নাই। তাৰপিছত 4:30 মানত তেতিয়া বাপেকহঁত আহিলে, বাপেকহঁতে ক'লে যে কি তাৰ এক্সিডেণ্ট হৈছে, এনেকৈ তেনেকৈ কি চিভিলত হৈছে। তাৰপিছত ক'লে আৰু 5:30 মানত ডাইৰেক্ট কি মৰিলে বুলি এনেকৈ তেনেকৈ শুনিছোঁ আৰু। ৰাতিয়ে ৰেস্কিউ হৈছে? ৰাতি 4:30 মানত বাপেকে আমাক ফোন কৰা মতে। দুইজনে স্পটত আছিল? দুইজন প্ৰথম মুন দাসজন, সি মানে তাৰ অলপ চেঞ্চলেছ আছিল। তাৰপিছত জ্যোতিষ্ময় দাস সি স্পট ডেথ। মুন দাসৰ পিছত ইয়াতে চিভিলত ঘৰ চিভিলতে হৈছে আৰু? হয়। এই দুইজনে এতিয়া মৰিগাঁৱত পষ্টমৰ্টেম হ'ব? এজন আপোনাৰ গুৱাহাটীত আৰু এজন জ্যোতিষ্ময় দাসত। জ্যোতিষ্ময় দাসৰ ঘৰ ক'ত আছিল আৰু মুন দাসৰ ঘৰ? মুন দাসৰ ঘৰ চাটনগুৰি আৰু জ্যোতিষ্ময় মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইমছ নাও। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।